কি চিন্তা কৰি আছা? চাহকাপ অথনি দিলোঁ। এই কাপ চাহ চাগে এতিয়ালৈকে ঠাণ্ডাই হ'ল। মাজনী চাহকাপ খাম ৰ। এই মোবাইলটোতে সেই টিকেট চাই আছিলোঁ। কেলে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিনেমাখন ৰিলিজ হ'ব নহয় 31 তাৰিখে। বোলো চাবলৈ পাওঁ নেকি, তাকে টিকেট চাই আছিলোঁ। এটা চিনেমা হলো খালী নাই চবতে ভৰ্তি হ'ল। ময়ো চাই আছিলোঁ পাই। এটা চিনেমা হলো খালি নাহে ৰ, চবতে বুকিং হ'ল। হ'ব আৰু আমি লাহেকৈ চাম আৰু দিয়া। প্ৰথমতে চোৱা আকৌ মজাটোৱে বেলেগ নহয়। পিছে এতিয়ানো কি কৰিবি আৰু, উপায়ো নাই। হ'ব আৰু পিছে পৰে চাম আৰু। এনেও ছবিগৃহত চাগে চিনেমাখন 2-3 মাহটো চলিবই। কোনোবা এদিন চাবগৈ লাগিব। চাব লাগিব দেখো। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এইখনে লাষ্ট চিনেমা। এইখন আমি চবেই চাব লাগিব। মইতো চাবলৈ যামেই ভাই। যাম আমি সকলোৱে যাম। পিছে মাজনী যোৱাই ক'লে গ'ল? আছে দেউতা, তেওঁ ভিতৰতে আছে। তাক আজি আকৌ মই অফিচলৈ যাবলৈ কৈছিলোঁ নহয়। কি হ'ল, সেই এতিয়ালৈকে যোৱাই নাই নেকি? নাই যোৱা দেখোন। আৰু মোকতো কোৱাও নাই অফিচলৈ যাব বুলি। মানে কিয়, কিবা কামত পঠিয়াইছা নেকি? আজি মোৰ অফিচলৈ যাবলৈ একেবাৰে মন যোৱা নাই, সেইকাৰণে তাকে পঠিয়াইছিলোঁ। সি দেখোন নগ'লে মই যাব লাগিব। তাক মাতচোন মাত। ৰ'বা মাত দিছোঁ ৰ'বা। হেৰি শুনিছেনে? চাওঁ এইফালে আহকচোন। দেউতা, আজি কেইদিনমানৰ পৰা এওঁক মই লক্ষ্য কৰি আছোঁ। এওঁ কিবা সেই জুপুকা লাগিলে কি জানো চিন্তা কৰি থাকে। মাজনী ময়ো সেইটো তাক দেখিছোঁ দেই। তাৰ কিবা হৈছে নেকি বাৰু? তাক সুধিবিচোন ভালকৈ, কিয় জানো সি জোপোকা লাগি লাগি থাকে। জানো পাই কিনো হৈছে, নকয় নহয়। মইতো তেওঁক সুধিছোঁৱেই, সুধিলে পাই ক'ব নেকি একো নাই হোৱা বুলি দেখোন থৈ দিয়ে। দেউতা বহিছে। হেৰা মোক কিয় মাতিছিলা তুমি? কিয় মাতিছিলা মানে? আকৌ বোলে সেই তোমাক বোলে দেউতাই অফিচলৈ যাবলৈ কৈছিলে। তুমি দেখোন মোক কোৱাও নাই অফিচলৈ যাবলৈ কৈছে বুলি, আৰু তুমি দেখোন যোৱাও নাই অফিচলৈ। জোৱাই, তোমাক কেলে মই আজি কোৱা নাই জানো অফিচৰ পৰা পাক এটা মাৰিবা বুলি? তুমি নকৰা যে। দেউতা আচলতে মই পাহৰিয়ে থাকিলোঁ। ৰ'ব মই এতিয়া ওলাই গৈ আছোঁ। তুমি কি চিন্তা কৰি থাকা বাৰু হা? দেউতাই তোমাক অফিচলৈ যাবলৈ কৈছে, সেইটো কথা তুমি পাহৰি গ'লা? এই পটককৈ পাহৰি গ'লোঁ। ৰ'বা মই এতিয়া ওলাওঁগৈ। দেউতা ৰ'ব, মই যাম অফিচলৈ, মই ওলাওঁগৈ ৰ'ব। যোৱা সোনকালে যোৱা, সময় হৈছে নহয়। গৈছোঁ। কি যে হ'ব নহয় ল'ৰাটো, মানে কিনো চিন্তা কৰি থাকে ভগৱানে জানিব আৰু দেই। জানো দেই, তেওঁহে গম পাব কেইদিনমানৰ পৰা কিনো হৈছে। কিবা ভম হৈ থকা থাকে দেখোন মানুহটো। হ'ব আৰু দিয়া মাজনী, সি এতিয়া যাম বুলি কৈছে নহয়। পিছে তুমি এতিয়া খাবলৈ কিবা এটা বনোৱাকৈ যোৱা, সি আকৌ অফিচলৈ যাব নহয়। এতিয়া কিবা এটা বনালেনো ক'ত হ'ব আৰু পটককৈ। হ'ব দিয়া আৰু, সি অফিচৰ পৰা সেইপিনে খাবহি। দেউতা, মই এটা কথা ভাবিছোঁ, ঘৰলৈ কাম কৰা মানুহজনী আনো নেকি বাৰু? সেইটো আকৌ মোক সুধিছে যে, যদি পাৰিছা লৈ আহিবা। মই বুজিছোঁ বাৰু তোমাৰ বৰ কষ্ট হৈছে নহয়নে মাজনী। হ'ব দিয়া, কাম কৰা মানুহজনী বিচাৰিবা, আৰু ভাল মানুহ পালে মানে ৰাখি থৈ দিবা। ঠিক আছে বাৰু দিয়া দেউতা। পিছে এতিয়া তুমি বহাচোন, মই ভিতৰৰ পৰা আহোঁগৈ। ঠিক আছে বাৰু যোৱা। ময়ো সেই চাহ একাপ খাই পেলাই অকণমান বিচনাতে পৰি দিওঁগৈ। আজি অফিচলৈ নাযাওঁ যেতিয়া অকণমান আৰামেই কৰিম আৰু। ঠিক আছে দিয়া, চাহকাপ খাই অকণমান ৰেষ্ট লৈ ল'বা তুমি। মোৰ এজনী ছোৱালী, মাক যদি নোহোৱাৰ পৰা তাইক মই একেবাৰে আলাসত ডাঙৰ কৰিছোঁ। তাই চাগে কাম কৰি ভাগৰি পৰিছে, সেইকাৰণেহে চাগে কাম কৰা মানুহৰ কথা ভাবিছে দেই। হয়, এইটো কথা আগতেই মই চিন্তা কৰিব লাগিছিলে। সঁচাকৈ পাই, কি যে বাপেক নহয় ময়ো। ভগৱান, এদিন যে আমি ইমান এটা ডাঙৰ বিপদত পৰিম কেতিয়াও ভবা নাছিলোঁ। এই দিনটো দেখিম বুলি কেতিয়াও ভবা নাছিলোঁ প্ৰভু। এতিয়া বাৰু মই কোনফালে কি কৰোঁ? কামটো বাৰু কৰি আছোঁ, কিন্তু কামটো কৰি পইচানো কিমান কেইটকা পাওঁ? দিনটোত হাজিৰা 300 টকা দিয়েহে মোক। তাৰোপৰি ঘৰ চলা, আৰু বেমাৰ বতাবোৰ আছেই, আকৌ ধাৰবোৰ আছেই। কোনফালে কি কৰোঁ বাৰু প্ৰভু? গোটৰ মানুহ ইদিনা আহিছে সিদিনা আহিছে পইচা বিচাৰি। কি কৰিম বাৰু মই এতিয়া? কেনেকৈ ধাৰ হৈ যাম তেওঁলোকক? ল'ৰাটোৱে পইচা কেইটকা গোটৰ পৰা ল'বলৈ কোৱাৰ কাৰণেহে লৈছিলোঁ। বোলে পইচা কেইটকা বোলে গোটৰ পৰা লৈ পেলাই টিংখিনি ঘৰত লগাই ল'বা। সেইবাবে আমি টিংখিনি ঘৰত লগাই দিছিলোঁ। ধাৰটো বোলে সি মাৰি থাকিব মাহে 2-3 মাহমান মাৰিলে। তাৰপিছৰে পৰা আজি 4 মাহমান হ'ল, তাৰ একো খবৰ খাতি নাইকিয়া হ'ল দেখোন। মই এতিয়া ইমান কেইটকা পইচা ক'ৰ পৰানো কেনেকৈ মাৰোঁ বাৰু? গোটৰ মানুহে 3-4 দিন আহি পেলাই কৈ থৈ গৈছে, বোলে পইচাখিনি যদি দিব নোৱাৰোঁ তেতিয়াহ'লে ঘৰৰ টিংখিনিকে খুলি লৈ যাব। তেতিয়াহ'লে আমি কেনেকৈ থাকিম? আমাৰ দেখোন বহুত অসুবিধা হ'ব। কি কৰোঁ বাৰু প্ৰভু? ল'ৰাটোলৈ ফোনটো মাৰিলোঁ, ফোনটো ৰিচিভ নকৰে, ফোনটো কাটি দিয়ে। এতিয়া আমাক কোনে উদ্ধাৰ কৰিব বাৰু? মানুহজনীৰ মুখখনে চাবলৈ বেয়া লগা হৈছে। তাই সিমান কথা শুনিব আৰু ঘৰৰ পৰা ওলাই গ'লে ইটো এষাৰ সিটো এষাৰ কথা কয়। তাই সিমান কথা শুনিব, সেইকাৰণে তাই আজিকালি ঘৰৰ পৰা ওলাই নোযোৱা হ'ল। ময়ো কাম কৰি পাওঁ সেইকেইটকাহে, ধাৰনো কেনেকৈ মাৰিম বাৰু? 6,000 নে বোলে 7,000 টকা দিব লাগিব 4 মাহত। সেয়া আমি ক'ৰ পৰা দিম এতিয়া? ল'ৰাটোকো কষ্টই মষ্টই চহৰত পঢ়িম বুলি কোৱা কাৰণে তাতে পঢ়ালোগৈ। এতিয়া সি আমাক বুকুতে গোৰ মাৰিলে।
চালা চহৰতে বহি চহৰৰ ছোৱালী বিয়া পাতি এতিয়া লোকৰ ঘৰত ঘৰ যোৱাই হৈ আছে। মাক দেউতাকক সি পাহৰি পেলালে। এনেকুৱা হ'ব বুলি জনা হ'লে তাক আমি চহৰত পঢ়িবলৈ নপঠিলোহেঁতেন পাই। সি যে আমাক এনেকুৱা কৰিব আমি কেতিয়াও ভবা নাছিলোঁ। সি নিজৰ জন্ম দিয়া পিতৃ মাতৃক কেনেকৈ পাহৰিব পাৰে বাৰু? তাৰ বাৰু আমালৈ এদিনো মনত নপৰেনে আমি কেনেকৈ আছোঁ, কি খাইছোঁ, কি পিন্ধিছোঁ, ক'ত আছোঁ, কেনেকৈ আছোঁ? তাৰ বাৰু অকণো মনত নপৰেনে এই দুখীয়া মাক বাপেক ল'লে? সঁচাকৈ দেই, তাৰ কথা চিন্তা কৰিলে একেবাৰে বুকুখন খুন্দা মাৰি ধৰে মোৰ। এনেকুৱা কেনেকৈ কৰিব পাৰে বাৰু? কোনফালেনো টেনশ্যন ল'ম মই? একো চিন্তা কৰিয়ে পোৱা নাই। এইফালে গোটৰ ধাৰ, এইফালে মানুহজনীও ইটোৰ পিছত সিটো বেমাৰ আজাৰ হৈয়ে থাকে। আকৌ ল'ৰাটোৱে চিন্তা কৰিম নে, কিয়ে চিন্তা কৰিম নে, ঘৰখনে চলাম নে মই? কি কৰিম বাৰু? কোনোফালে বাট দেখি পোৱা নাই প্ৰভু। হেৰি, আপুনি সবাই কামত নাজানে নেকি আজি? যাম কামত নগ'লেনো কেনেকৈ হ'ব? মই কামত নগ'লে ঘৰখনো কেনেকৈ চলিব? কামলৈ যাব লাগিব। পিছে এতিয়া দেখোন 10টাই বাজিব হ'ল, এতিয়ালৈকে আপুনি যোৱাই নাই। মই সেই ভাতকেইটা পাই পেলাই ৰখি আছোঁ, বোলো আহিব সবাই খাবলৈ। নহা দেখি আহিলোঁ ৰুমলৈ। মানুহটো দেখোন ইলুক ভিলুক কৰি আছে ৰুমতে। ব'লা খাওঁগৈ ব'লা। আপুনি ৰুমতে সোমাই কিনো চিন্তা কৰি আছিলে মোক কওকচোন বাৰু। আপুনি চাগে নিশ্চয় সেই টকাকেইটাৰ কথাই চিন্তা কৰি আছে ন? নাই তেনেকৈ একো চিন্তা কৰা নাই। টকাকেইটাৰ কথাটো চিন্তা কৰিব লাগিব দিয়াচোন। ইদিনাখন মানুহ হৈছে, সিদিনাখন মানুহ আহিছে। টকাকেইটা লৈছোঁ যিহেতু দিবই লাগিব ঘূৰাই। তাকে অকণমান চিন্তা কৰি আছিলোঁ, ক'তনো পামনো, কেনেকৈ মিলাম তাকে ভাবি আছিলোঁ। মই গম পাইছোঁ আপুনি যে সেইটো কথা চিন্তা কৰি আছে বুলি। হ'ব দিয়ক, চিন্তা নকৰিব। ভগৱানে নিশ্চয় কিবা এটা নহয় কিবা এটা বাট দেখাবই আমাক। আমাৰ এটাই ল'ৰা, আৰু সিও যে আমাৰ লগত এনেকুৱা কৰিব কেতিয়াও ভবা নাছিলোঁ মই, কেতিয়াও ভবা নাছিলোঁ। নিজৰ ঘৈণীয়েকৰ কাৰণে নিজৰ জন্ম দিয়া মাক দেউতাকক পাহৰি চালাহি। সেয়েহে কৈছিলে আমাক বোলে গোটৰ পৰা পইচা কেইটামান সুদত লৈ পেলাই টিংখিনি লগাই ল'বা। সদায়নো বোলে কিমাননো বোলে এই খেৰৰ চালি দিয়া ঘৰত থাকিবা। সেইবাবেহে আমি লৈছিলোঁ, আৰু সেইমতে সি পইচা দিম বুলি কৈছিলে। কিন্তু এতিয়া কি হ'ল বাৰু তাৰ? আমি কেনেকৈ আছোঁ, ক'ত আছোঁ তাৰনো অকণো মনত পৰা নাইনে বাৰু? তাৰ কথা মনত পৰিলে বুকুখন একেবাৰে খুন্দা মাৰি ধৰে মোৰ। হেৰ সন্তান বুলিবলৈ অকল এটাই আছিলে, সিও আমাৰ লগত এনেকুৱাই কৰিলে চালা। হেৰা, আকৌ তোমাৰ দুখ কৰিবলৈ হ'লেই। হ'ব দেচোন, হ'ব দিয়া। মই কিবা এটা কৰি হ'লেও ধাৰটো মাৰিম নহয়, তুমি চিন্তা নকৰিবা। তোমাৰ মানুহজন এতিয়াও জীয়াই আছে। সি এৰি দিলে বুলিয়ে মই তোমাক কেতিয়াও এৰি থৈ নাযাওঁ, তুমি চিন্তা নকৰিবা। ধাৰটো মই কিবা এটা কৰি হ'লেও মাৰিবই লাগিব। এতিয়া দুখ কৰিব নালাগে। ব'লা সোনকালে মোক ভাতকেইটা দিয়াগে, আৰু মই কামলৈ যাব লাগিব। ঠিক আছে আহক। আপুনিনো কিমান কষ্ট কৰিব বাৰু? এই বুঢ়া বয়সতো লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰিব লগা হৈছে। ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ, এতিয়া চহৰত থাকি পেলাই চহৰৰ ছোৱালী বিয়া পাতি সিহঁতৰ ঘৰত ঘৰ যোৱাই আছে। এনেকুৱা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ জন্মতে মৰি থকাই ভাল দেই। নাজানো আৰু মানুহজনে ধাৰটো ক'ৰ পৰানো মাৰিব। মই কিবা এটা কৰিব লাগিব। কাৰোবাৰ ওচৰত ভৰি হাতে ধৰি হ'লেও পইচা 5-6 হাজাৰ টকা এটা ধাৰলৈ আনিব লাগিব। পইচাটো দিব নোৱাৰিলে বোলে গোটৰ মানুহে কৈছেহি ঘৰৰ পৰা টিংখিনিকে এৰুৱাই নিবহি। ঘৰৰ টিংখিনি এৰুৱাই নিলে আমি কেনেকৈ থাকিম বৰষুণে ৰ'দে? নাই এনেকুৱা হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। গাঁৱৰ মানুহৰ আগত আমি বৰ লাজ পাম। মই কিবা এটা নহয় কিবা এটা কৰিব লাগিব। যদি কোনেও পইচা নিদিয়ে তেতিয়াহ'লে এওঁ মোক মৰমতে দিয়া চেইনডালকে মই ক'ৰবাত বেছি দিবগৈ লাগিব আৰু। হেৰা, আহা আকৌ ভাত দিয়াহি। আকৌনো তুমি ক'ত লাগি ধৰিলা? গৈছোঁ। আজি কেইদিনমানৰ পৰা মনটো বৰকৈ বেয়া লাগি আছিলে। আগতে যি কি নহওক মা দেউতালৈ ফোন কৰি থাকিব পাৰোঁ, কথা পাতি থাকিব পাৰোঁ। আজিকালিতো পিংকিয়ে মোক ফোনটোও নিদিয়ে ল'বলৈ। সঁচাকৈ ভাল পাই থকা জীৱনটো আৰু বিয়া পতাৰ পিছত জীৱনটো বহুত বেলেগ। আচলতে মোৰ লগত এনেকুৱা হ'ব বুলি জনা হ'লে মই টাউনৰ ছোৱালী কেতিয়াও বিয়াই নাপাতিলোহেঁতেন। সেই তেৰিকা কি যে কৰিলোঁ নহয়, মই বহুত ডাঙৰ ভুল কৰিলোঁ। মা দেউতাহঁতে মোক চাগে কেতিয়াও মাফ কৰিবই নোৱাৰিব, আৰু মাফ কৰিবনো কেনেকৈ? তেওঁলোকৰ মই এটাই সন্তান, আৰু এতিয়া মই কৰিছোঁ এইবোৰ। ভগৱান, কি কৰোঁ বাৰু মই? মা দেউতাই ইমান কষ্ট কৰি মোক ইয়াত পঢ়িবলৈ পঠিয়ালে, আৰু মই পঢ়িবলৈ আহি এইবোৰ কি কৰিলোঁ বাৰু? বিয়া পতাৰ পিছৰ পৰা ঘৰলৈ যাবলৈ পৰা নাই মই। পিংকিয়ে মোক যাবলৈ নিদিয়া হ'ল। মাহঁতে কেনেকৈ আছে, কি খাইছে, কি কৰিছে, মোৰ কি জানিবলৈ মন নাযায় নেকি? সঁচাকৈ ভগৱান, মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। এতিয়া ইয়াৰ পৰা মই কেনেকৈ ওলাম বাৰু? পিংকিক বিয়া পতাৰ পিছতে মোৰ জীৱনটো ইমান এনেকুৱা বন্দীময় হ'ব মই কেতিয়াও ভবা নাছিলোঁ। মই যেনেকৈ ইমান বন্দী হৈ থাকিব লাগিব মই ভবাই নাছিলোঁ। মোৰ ইয়াত থাকি মোৰ অকণো ভাল নালাগে। মোৰ অকল মা দেউতালৈকে মনত পৰি থাকে। এইখন ঘৰত এনেই আছোঁহে, মই থাকিব লাগে কাৰণে আছোঁহে। আগতে যদি পিংকিৰ এইবোৰ স্বভাৱ গম পোৱা হ'লে তাইক মই কেতিয়াও বিয়া নাপাতিলোহেঁতেন। মই গাঁৱৰ ঘৰলৈ ঘূৰি গ'লোহেঁতেন, মই মা দেউতাৰ লগত থাকিলোহেঁতেন। এতিয়াই মই কি কৰোঁ বাৰু? মা দেউতা
মোক তোমালোকে মাফ কৰি দিবা। গম পাইছোঁ তোমালোকে মোক যে বহুত বেয়া পাই আছা ন মা। মই আচলতে ইচ্ছা কৰিও একোৱেই কৰিব পৰা নাই অ'। মোক মাফ কৰি দিবা, তোমালোকে মাফ কৰি দিবা। আগতে যেনেকৈ হ'লেও ঘৰলৈ পইচা পঠিয়াই আছিলোঁ মা দেউতাই চলিবলৈ। আজি 4-5 মাহ হ'ল মাহঁতৰ লগত মই একোৱেই কণ্টেক্ট কৰিব পৰা নাই। না ফোন কৰিব পাৰিছোঁ, না পইচা পঠাব পাৰিছোঁ, একোৱেই কৰিব নোৱাৰা হ'লোঁ মই। মাহঁতে বাৰু কেনেকৈ চলিছে। এইফালে ঘৰৰ বোলো সেই চালি দিয়া ঘৰতনো বোলো কিমান থাকিবা, খেৰৰ চালি দিয়া ঘৰত। সেইকাৰণে বোলো গোটৰ পৰা পইচা ধাৰলৈ লৈ পেলাই টিংকিখনকে লগাই ল'বা, মই মাহে মাহে পইচাটো মাৰি থাকিম, সেই বুলি কৈছিলোঁ মই। মাহঁতে সেইমতে কামো কৰিছিলে। মই তেনেকৈ 2 মাহমান দিব পাৰিছিলোঁ বাৰু পইচাটো। তাৰ পিছৰে পৰা এইজনে এইবোৰ চব বন্ধ কৰি দিলে। কি কৰোঁ বাৰু মই এতিয়া। মাহঁতে গোটৰ পইচাবোৰ দিব পাৰিছে নে নাই পৰা নে কি হৈছে মই একোৱেই গম পোৱা নাই অ'। গোটেই জীৱনটো বৰবাদ হৈ গ'ল মোৰ, গোটেই জীৱনটো বৰবাদ হৈ গ'ল। হেৰা, তুমি এনেকৈ মন মাৰি কিয় বহি আছা? তোমাৰ কি হৈছে মোক কোৱাচোন। আজি কেইদিনমানৰ পৰা মই তোমাক লক্ষ্য কৰি আছোঁ। তুমি এনেকৈ জোপোকা লাগি লাগি মনটো মাৰি থাকা। কি হৈছে তোমাৰ কোৱাচোন মোক কথাহে গম পাম মই। মোৰ কি হৈছে সেয়া তুমি জানিব নালাগে পিংকি, সেয়া তুমি জানিব নালাগে। আৰু সেয়া জানিও তুমি একো কৰিব নোৱাৰা। সেইকাৰণে এইবোৰ কথা মই তোমাক কেতিয়াও নকওঁ। মই আপোনাৰ পত্নী হয়, আপোনাৰ কি হৈছে এইবোৰ জনাটো মোৰ কৰ্তব্য। আপুনি মোক ক'বই লাগিব কি হৈছে আপোনাৰ, কওকচোন। পিংকি তুমি কোৱাচোন, আচলতে মোৰ জীৱনটোত কি আছে বাৰু? তোমাৰ জীৱনটোত কি আছে মানে? এইবোৰ আকৌ তুমি কেনেকুৱা কুৱেশ্যন সুধিছা? সেইকাৰণে কৈছোঁ তুমি মোৰ কথা একো বুজি নোপোৱা। সেইকাৰণে মোক এইবোৰ কুৱেশ্যন সুধি পেলাই মোক আৰু বিৰক্তি নকৰিবা। আপোনাৰ কি হৈছে সেইটো মোক চিধা চিধিকৈ কওক আকৌ। এনেকৈ অকাই পকাই ক'লে মানে মই বুজি পাম নেকি? মোৰ জীৱনটো একেবাৰে শেষ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। মই এতিয়া এটা মাত্ৰ চাবি দিয়া পুতলাহে। চাবিটো যেনি দিয়ে পুতলাটো তেনিয়ে যাওঁ আৰু। তাৰ বাদে মোৰ একোৱেই নাই, মোৰ ওচৰত একো নাই, মোৰ হাতত একো নাই। মই অকল চাবি দিয়া পুতলা এটা। এনেকৈ আপুনি কিয় কৈছে? আপুনি চাবি দিয়া পুতলা মানে? আপোনাক আমি কি কৰিলোঁ? কি কৰা নাই? তুমি মোৰ লগত কি কৰা নাই হা? মোৰ যে এখন ঘৰ আছে, মোৰ যে এহাল মা দেউতা আছে, তুমি কি সেয়া পাহৰি গ'লা নেকি? অঁ, তোমাৰ সেই গাঁৱলীয়া ভিখাৰী মা দেউতাহাললৈ মনত পৰিছে? পিংকি কথাবোৰ অকণমান ভালকৈ ভাবি চিন্তি চাই চিতি ক'বা। সেইহাল ভিখাৰী হ'লেও তোমাৰ শাহুৰ আৰু শহুৰ হয়। কোনে কৈছে সেইহাল মোৰ শাহুৰ আৰু শহুৰ বুলি? ইমান ভিখাৰী মানুহ মোৰ শাহুৰ শহুৰ কেতিয়াও হ'বই নোৱাৰে। তেওঁলোকৰ লগত মোৰ একোৱেই সম্বন্ধ নাই। যদিহে কিবা সম্বন্ধ আছে অকল তোমাৰ লগতহে আছে। তুমি কিয় ইমান অহংকাৰী পিংকি? কিয় তুমি ইমান অহংকাৰী? সেইহাল দুখীয়া হ'লেও ভিখাৰী হ'লেও মোৰ মা দেউতা হয়, মোক জন্ম দিয়া মোৰ মা দেউতা। তুমি মোৰ লগত কি কৰি আছা বাৰু? তুমি এবাৰ ভালকৈ ভাবি চিন্তি চাইছানে হা? তেওঁলোকৰ লগত মোক কথা পাতিবলৈ নিদিয়া, তেওঁলোকক মোক লগ কৰিবলৈ নিদিয়া। ঘৰলৈ আজি তোমাক বিয়া পতাৰ পিছৰে পৰা এবাৰো যাবলৈ পোৱা নাই মই। তুমি সকলোবোৰে বন্ধ কৰি থৈছা। মোৰ কি মন নাযায় নেকি মোৰ নিজৰ মা দেউতাৰ ওচৰত যাবলৈ? মই সেই ভিক্ষাৰী হালৰ ওচৰলৈ তোমাক কেতিয়াও পঠিয়াব নোৱাৰোঁ, আৰু তেওঁলোকৰ লগত তুমি একো কণ্টেক্ট ৰাখিব নোৱাৰা। বাছ কথা সিমানেই। তুমি এতিয়া মোৰ, অকল মোৰ। তুমি এখন ঘৰে নিজৰ, আৰু তোমাৰ একমাত্ৰ এতিয়া দেউতা আৰু অকল মই আছোঁ। আমাৰ দুটাৰ বাহিৰে তোমাৰ জীৱনত আৰু কোনো নাই। তুমি এই সকলোবোৰ পাহৰি যোৱা। পিংকি তুমি কিন্তু এইবোৰ অকণো ভাল কৰা নাই, অকণোৱে ভাল কৰা নাই। মা দেউতাৰ পৰা মোক আঁতৰাই আনি তুমি কি কৰিব বিচাৰিছা হা? কি ইমান সেই ভিক্ষাৰী হাললৈ আপোনাৰ মৰম লাগিছে? তুমি তেনেকৈ নকবা পিংকি, তুমি তেনেকৈ নকবা। ভিক্ষাৰী হ'লেও সেয়া মোৰ মা আৰু দেউতা হয়। মোৰ মা দেউতাই মোক বহুত কষ্ট কৰি চহৰত পঢ়িবলৈ পঠিয়াইছিলে, যাতে মই ভাল মানুহ হৈ ঘৰলৈ ঘূৰি যাওঁ আৰু মা দেউতাহঁতক বহুত সুখত ৰাখোঁ। কিন্তু মোৰ জীৱনটো এতিয়া কি হৈ আছে পিংকি? তুমি দেখিছাই কি হৈ আছে বাৰু? বুজিছোঁ মই, সেই ভিক্ষাৰী সাজে কষ্ট কৰি তোমাক ইয়াত পঢ়িবলৈ পঠিয়াইছিলে। কিন্তু তুমিতো মোক নিজে কৈছিলা যে তুমি ঘৰত একোৱে নোপোৱা, বিচৰা বস্তুটো একোৱে নোপোৱা। যেতিয়া বিচৰা তাৰ সেই 15 দিন 10 দিনৰ পিছতহে তুমি পোৱা। কিন্তু মোক ভাল পোৱাৰ পিছৰ পৰা তুমি যিটোকে বিচাৰা সেইটোকে মই তোমাক দিওঁ। তুমিতো মোৰ লগত সুখী হৈছিলা, আৰু মইতো তোমাৰ লগত জোৰ জবৰদস্তি বিয়া হোৱা নাই নহয়। দুয়োটাৰ কথাৰ মততহে আমি বিয়া পাতিছোঁ। বুজিছোঁ পিংকি, তুমি মোক সকলোবোৰ দিছা। মই তোমাক একো দুখ দিয়া নাই। কিন্তু তুমি মোক ঘৰৰ পৰা বহুত দূৰ কৰি পেলাইছা আৰু সেইটো মই কেতিয়াও নিবিচাৰোঁ। তোমাক যিবোৰ বস্তু তোমাৰ সেই ভিক্ষাৰী মা আৰু দেউতাই দিব পৰা নাছিলে, সেইবোৰ বস্তু মই তোমাক দিছিলোঁ। তোমাৰ মনত আছেনে কলেজৰ দিনবোৰত মই তোমাক কিমানখিনি পইচা উৰালোঁ তোমাৰ ওপৰত মই? যিটোকে বিচাৰা মই সেইটোকে দিওঁ, আৰু তুমি এতিয়া মোক এইবোৰ ক'বলৈ আহিছা? নহয় পিংকি, তুমি আচলতে ভুল ভাবিছা ভুল ভাবিছা। মই তোমাক একো দুখ দিয়া নাই। তুমি মোক বহুত বস্তু দিছা, বহুত সুখ দিছা, মই মানিছোঁ। কিন্তু হ'লেও সেইহাল মোৰ নিজৰ মা আৰু দেউতা হয়। তেওঁলোকৰ পৰা মোক দূৰ নকৰিবা পিংকি, দূৰ নকৰিবা। যদি তোমাৰ সেই ভিক্ষাৰী জীৱনটো আকৌ কটাবলৈ মন আছে, তেতিয়াহ'লে যোৱা, তুমি উভতি যোৱা সেই গেলা গাঁওখনলৈ। আৰে পিংকি তুমি এনেকৈ কিয় কৈছা? কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰাচোন।
হ'ল আৰু বহুত হ'ল। যি বুজিবলৈ আছিলে মই সকলোবোৰ বুজিলোঁ। ইয়াত এটা ইমান বিলাসী জীৱন কটাবলৈ পাইছা তুমি, তথাপিও তোমাৰ সেই ভিখাৰী মা দেউতাহালৰ মৰম তুমি পাহৰিব পৰা নাই। পিংকি, চুপ থাকা আৰু এটা কথা নক'বা তুমি। মই কৈছোঁ নহয়, মোৰ লগত থাকিবলৈ হ'লে তুমি ভিখাৰী মানুহবোৰৰ লগত একো ৰিলেশ্যন ৰাখিব নোৱাৰিবা। বৰ একেবাৰে মাক বাপেকৰ প্ৰতি মৰম চেনেহত পাগল হৈ আছে। মাক বাপেকে তোমাক কি দিছিলে কি দিছিলে? মোক আৰু খং উঠা নল'বা, কিন্তু মই কৈ দিছোঁ। আৰু সোনকালে হাত ভৰি ধুই আহা, ভাত বাঢ়ি থোৱা আছে, খাই লগে। এইখন ঘৰত ইমান ৰজাৰ নিচিনাকৈ থাকিবলৈ পোৱাৰ পিছতো সেই ভিখাৰী মাক বাপেকহালক সেই পাহৰিব পৰা নাই চালা। হে ভগৱান, কি কৰোঁ বাৰু মই, কি কৰোঁ মই? কোনোফালে উপায় নাইকিয়া হৈছে মোৰ, কোনোফালে উপায় নাইকিয়া হৈছে। অ' বাইদেউ, বাইদেউ, অ' বাইদেউ বোলো ঘৰত আছেনে? অ' কোননো? ৰ দেই, ওলাই গৈছোঁ ৰ। অঁ দীপালি আহিলি? অঁ খুৰীদেউ, আপুনি বোলে মোক মাতিছিলে? এই কণ্টিলৈ কৈছে গৈ পেলাই। অঁ তোক মই মাতিছিলোঁ, পিছে বৰ দৰকাৰী কাম এটা মাতিছিলোঁ দীপালি। তই যদি পাৰ মোক অকণ সহায় কৰিবিনে? অঁ কি দৰকাৰী কাম মাতিছিলে আৰু আপোনাক কি সহায় কৰিব লাগে কওকচোন বাৰু। আচলতে দীপালি, আমাৰ ঘৰৰ অৱস্থাটো কি হৈ আছে তই নিশ্চয় গম পাৱেই, গোটেই গাঁৱৰ মানুহে গম পাইছে। ল'ৰাটোৱে ক'লে বোলে সেই খেৰৰ চালিখিনি এৰুৱাই পেলাই টিংখিনি লগাই দিবলৈ, গোটৰ পৰা পইচা ধাৰলৈ লৈ পেলাই কৰিবলৈ ক'লে। সেইমতেই কৰিছিলোঁ আমি। এতিয়া যে সি এনেকুৱা কৰিব আমি কেতিয়াও ভবা নাছিলোঁ দীপালি। এতিয়া পইচা 4-5 মাহৰ গোটৰ পইচা দিবই পৰা নাই। তাকে গোটৰ মানুহ ইদিনাখন আহিছে সিদিনাখন আহিছে, বোলে পইচা দিব নোৱাৰিলে টিংখিনিকে এৰুৱাই নিব। তাকেহে বোলো তই যদি কিবা এটা দিব পাৰ আমি 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 বহুত সকাহ পাম। অঁ শুনিছোঁ বাৰু সকলোৰে মুখতে, কিবা সেই গোটৰ পইচা লৈ পেলাই বোলে টিংখিনি লগাইছিলে, এতিয়া পইচা দিব পৰা নাই বোলে। পিছে খুৰীদেউ, মই অইন সহায় কৰিব পাৰিলোঁ, পইচা সহায় একেবাৰে কৰিব নোৱাৰোঁ। নিজৰে অৱস্থা একেবাৰে টনাটনি হৈছে। মই ইমানবোৰ পইচা আপোনাক কেনেকৈ দিমনো? দীপালি কিবা এটা কৰি হ'লেও মোক টকা 3,000-4,000 হ'লেও দেচোন বাৰু, মই তোক যেনেকৈ হ'লেও ঘূৰাই দিম। নাই খুৰীদেউ, মোৰ নিজৰ ওচৰতে টকা নাই, আপোনাক মই ইমানবোৰ টকানো কেনেকৈ দিওঁ বাৰু। আৰু এটা কথা নহয়, সি যদি সেই সময়ত ধাৰটো মাৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকক এই পইচাটো ল'বলৈ ক'ব নালাগে নহয়। সি নহয়, পইচাটো লোৱা 2-3 মাহলৈকে সি পইচা দি আছিলে নহয়। তাৰপিছৰ পৰাহে তাৰ লগত একেবাৰে আমাৰ একেবাৰে যোগাযোগে নাইকিয়া হৈ গ'ল। ফোন কৰিলেও ৰিচিভ নকৰে, ফোনটো কাটি কাটি দিয়ে। তাৰ চেহেৰাটোৱে দেখি পোৱা নাই, আজি 4-5 মাহ হ'ব হৈ গ'ল। বাকীটো বাদেই দে, পইচা দিয়া মেলা কথা, ফোনত তাৰ এষাৰ মাতো মই শুনিবলৈ পোৱা নাই। গম পাওঁ নে কিনো হৈছে ল'ৰাটোৰ লগত মই নাজানো আৰু। সেইকাৰণে সেই বাওনা হৈ চন্দালে হাত মাৰিব নালাগে খুৰীদেউ। কথাষাৰ শুনিবলৈ বেয়া হ'লেও মই কিন্তু কমেই, আপোনালোকৰ ওচৰত ধন টকা পইচা নাই। আপোনালোকৰ সেই লোকৰ ওচৰত ধাৰ ঋণ কৰি তাক চহৰত পঢ়িবলৈ পঠিয়াবলৈ কি দৰকাৰ আছিলে বাৰু? গাঁৱতে পঢ়ালে নহয়, গাঁৱত পঢ়া মানুহবোৰ কি মানুহ বনা নাই নেকি? এতিয়া সি আপোনালোকক কি কৰিলে? চহৰত পঢ়িবলৈ গৈ পেলাই নিজৰ মাক বাপেককে সি পাহৰি থাকিলে। হয় দীপালি, তই ঠিকেই কৈছ। আচলতে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নালাগে। আচলতে তাক আমি চহৰত পঢ়িবলৈ পঠিয়াব নালাগিছিলে, গাঁৱতে পঢ়াব লাগিছিলে। এই চহৰত গৈ যে নিজৰ মাক বাপেকক পাহৰি যাব আমি কেতিয়াও ভবা নাছিলোঁ। এতিয়া কি কৰিম বাৰু কচোন? সি এনেকুৱা কৰিব বুলি জনা হ'লে আমি তাক কেতিয়াও নপঠিয়ালোহেঁতেন। আৰু সি কিয় আমাৰ লগত এনেকুৱা কৰিছে সেয়াও মই নাজানো। হয়তো চাগে চহৰত গৈ এই দুখীয়া গাঁৱলীয়া মাক বাপেকহালক সি পাহৰি পেলালে। সঁচাকৈ দে খুৰীদেউ, এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ভাল। সেইকাৰণে মই মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাক আপোনাৰ ল'ৰাটোৰ কথা কেতিয়াও নকওঁ। জানোচা আকৌ আপোনাৰ ল'ৰাটোৰ নিচিনাই হওক সিহঁতি। পিছে খুৰীদেউ আপুনি ৰাখক, আৰু মই কোৱা কথাবোৰৰ কাৰণে বেয়া নাপাব। মই সত্য কথাটোৱে কৈছোঁ, মিছা কথা আপোনাক এটাও কোৱা নাই। পিছে আপুনি ৰাখক দেই খুৰীদেউ, মই যাওঁ। নাই নাই, কিয়নো বেয়া পাম দীপালি। যা যা, তোক মই আচলতে সেই টকাকেইটা দিব পাৰিবি নেকি বুলিকেহে মাতি পঠিয়াইছিলোঁ। এতিয়া তই যদি দিব নোৱাৰ কিবা এটা কৰিব লাগিব আৰু, নহ'বা আৰু টিংখিনিকে দি পঠিয়াব লাগিব। টকাকেইটা দিব নোৱাৰিলেতো উপায়ো নাই, আৰু টিংখিনিকে দি পঠিয়াব লাগিব। আৰু আগৰ নিচিনাকৈহে খেৰৰ চালতে থাকিব। তাকেহে তেনেকুৱাই কৰিব লাগিব, আৰু বেলেগতো একো উপায় নাই। ঠিক আছে খুৰীদেউ, মই আহিছোঁ দেই। তাইও সঁচা কথাবোৰে কৈ থৈ গ'লোঁ। শুনিবলৈ বেয়া হ'লেওনো কিটো হ'ব, কথাবোৰতো সত্যই হয়। হয় আমিনো বাওনা হৈ চন্দ্ৰলৈ হাত কিয় মিলিব লাগে বাৰু? ল'ৰাটো গাঁৱত পঢ়া হ'লেও সি মানুহ বনিলেহেঁতেন। তাক চহৰত পঢ়িবলৈ পঠিয়ালোঁ, লোকৰ পৰা ধাৰ ঋণ কৰি যেনে তেনে হ'লেও তাক পঢ়ুৱালোঁ। এতিয়া সি কিবা উপায় কামো কৰি আছে নে কিয়ে কৰি আছে একো গম নাপাওঁ মই। এতিয়া সি একেবাৰে মাক বাপেকৰ ওচৰৰে নচপা হ'ল। ইমান দিন হ'ল ল'ৰাটোৰ মুখখনকে দেখা নাই মই। যাওঁ মই বেলেগৰ ওচৰত পইচা কেইটকামান পাওঁ নেকি বিচাৰি যাওঁ। সিয়ে যেতিয়া আমাৰ কথা চিন্তা নকৰে, তাৰ কথা চিন্তা কৰি মোৰ চকু পানী থাকিবলৈ কি দৰকাৰ? ককাইদেউ, এনেকৈ জানো সিহঁতৰ ঘৰলৈ যোৱাটো ভাল কথা হ'ব? কিনো বেয়া কথাটো হ'ব? নগ'লে আকৌ মীনাই খুব দুখ পাব হেৰৌ। আৰু সিহঁতৰ ঘৰলৈ মই গৈ থাকোঁ নহয় প্ৰতিটো সেই মুহূৰ্ততে। এতিয়া আকৌ নগ'লে মানে বুলিব টকা কেইটকামান দিবলৈ বা পাম বুলি চাগে ককাইদেউ বুলিব অহা নাই, সেই বুলি ভাবিব। বৈ যাওঁ বৈ, ব'লক তেতিয়াহ'লে। মোৰ দেখোন যাবলৈ একেবাৰে ভাল লগা নাই হেৰৌ। কি বুলিনো যাম বাৰু, বেয়াই লাগিছে সিহঁতৰ ঘৰৰ কথাবোৰ শুনি। এতিয়া কি কৰিবি আৰু, উপায়ো নাই নহয়। দুখ লাগিলেও উপায় নাই। পিছে এতিয়া ইয়াতে কথা পাতি থাকিলে মানে দেৰিয়ে হ'বগৈ। অঁ ব'লক। অঁ ককাইদেউ কোনোবা ফালে যায় হ'বলা। এই তোৰ ঘৰলৈকে যাম বুলি ওলাইছিলোঁ আকৌ।
তই আকৌ ক'লৈ যাৱ? অঁ হয় নেকি? আহক আহক, নহ'লে আমাৰ ঘৰলৈকে আহক। এতিয়া আকৌ তোক বাটৰ পৰা ঘূৰাই নিনো আৰু তই আকৌ বা কি সকামত ওলাই আহিছিলি? মই আচলতে ককাইদেউ এই গাঁওবুঢ়াৰ ওচৰৰ পৰা আহোঁ বুলিহে ওলাইছিলোঁ। অঁ গাঁওবুঢ়াৰ ওচৰলৈ আকৌ কেলৈ যাৱ? ককাইদেউ ৰাস্তাতে সকলোবোৰ কথা পাতিলে মানে বহুত দেৰি হ'ব, সেইকাৰণে কৈছোঁ আহক আমাৰ ঘৰলৈকে আহক। পিছে তয়ো আকৌ গাঁওবুঢ়াৰ ওচৰলৈ ওলাইছ নহয়, তোক ঘূৰাই নিবলৈও বেয়া লাগিছে মোৰ। তই কচোন বাৰু গাঁওবুঢ়াৰ ওচৰলৈ কেলৈ যাৱ তই? ককাইদেউ আপুনি চাগে শুনিছেই আমাৰ ঘৰৰ অৱস্থাটোৰ কথা। আচলতে গোটৰ পৰা পইচা লৈ পেলাই ল'ৰাটোৱে টিংখিনি লগাই দিছিলে ঘৰত। 2-3 মাহমানৰ পইচাটো দিলে, তাৰপিছৰ পৰা সেই পইচাটো নিদিয়া হৈ থাকিলে। আজি 6-7 মাহমানৰ পইচা এটা দিবলৈ আছে সেই গোটৰ। তাকে গোটৰ মানুহ ইদিনাখন আহিছে সিদিনাখন আহিছে আৰু আহিবই আৰু দিয়কচোন, লোকৰ যেতিয়া ধাৰ খাই থৈছোঁ। তাকে পইচাকেইটকা দিব পৰা নাই নহয়, আৰু এওঁ কাম কৰি পেলাই পইচা পোৱাই নাই। আৰু মই যাক তাক ধাৰলৈ খুজিছোঁ, কোনেও দিম বুলি দেখোন ইচ্ছা কৰাই নাই। তাকে ভাবিছোঁ গাঁওবুঢ়া দেউতাৰ ওচৰলৈকে যাওঁ আৰু বোলো সোণৰ চেণ্ডেল আছে সেইডালকে তেওঁক দি থৈ আহোঁগৈ। যিকেইটকা পাওঁ আৰু তাকে ধাৰ মাৰিব লাগিব। তোৰ কথাটো শুনি সঁচাকৈ বৰ বেয়া লাগিছে। মই বেলেগৰ মুখে মুখে শুনিছোঁ, তাকে বোলো মীনা ওচৰৰ পৰা আহোঁগৈচোন, সত্য কথাটোনো কি বোলো তাকে জানিবলৈ আহিলোঁ পাই। আই সোণৰ চেণ্ডেলটো তই কেলৈ দিব লাগে? সোণৰ চেণ্ডেলটো কি দিয়া নাই জানো বিয়াত? অঁ ককাইদেউ তেওঁৱে দিয়া, কিন্তু এতিয়া উপায় নাই আৰু সোণৰ চেণ্ডেল সাঁচি পেলাইনো কি কৰিম। আৰু টিংখিনি এৰুৱাই নিলে মানে আমাৰ বৰ কষ্ট হ'ব থাকিবলৈ। আমি কেনেকৈ থাকিম ৰ'দে বৰষুণে বতাহে? সেইকাৰণে ভাবিছোঁ টিংখিনি যেতিয়া লাগি আছে ঘৰটোত অকণমান আমি সকাহে পাইছোঁ, সেইকাৰণে বোলো চেণ্ডেলকে দি দিওঁ আৰু সেইডাল আৰু ৰাখিনো কি কৰিম এতিয়া। আই ৰহ চেণ্ডেল দিব নালাগে, কিবা এটা কৰিব লাগিব। আমি গাঁওখনত ইমানবোৰ মানুহ আছোঁ, অত ধনী ধনী মানুহ আছে, কোনেওনো বাৰু সেই দুখীয়া মানুহহালক সহায় কৰিবলৈ আহিবলৈ দেখা নাই বাৰু। সঁচাকৈ দেই মানুহবোৰ আজিকালি বৰ নিষ্ঠুৰ আই। ককাইদেউ আজিকালি মানুহৰ যিমান থাকিলেও আপোনাক কোনেও নিদিয়ে। আৰু এনেইনো কোনে কাক সহায় কৰিব কওকচোন? মানুহবোৰ আজিকালি বহুত স্বাৰ্থপৰ হ'ল। হয় খুৰীদেউ আপুনি ঠিক কথাই কৈছে, মানুহবোৰ আজিকালি বহুত স্বাৰ্থপৰ হ'ল, এনে কোনেও কাকো নিদিয়ে। কিন্তু খুৰীদেউ আপুনি চিন্তা নকৰিব, ৰ'ব আমি থাকোঁতেই আমাৰ সন্মুখত আপোনালোকৰ ঘৰৰ এই টিং কিছুটা এৰুৱাই নিবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ। আমি নিশ্চয় কিবা এটা কৰিম খুৰীদেউ, ৰ'ব। বলি ন তহঁতে যদি সহায় কৰ, সঁচাকৈও আমি বহুত সকাহ পাম। বিশেষকৈ মোৰ মানুহটোৱে বহুত সকাহ পাব। তেওঁ দিনে ৰাতিয়ে কষ্ট কৰিছে যাতে এই পইচা কেইটকা মাৰিব পাৰে, কিন্তু দিন হাজিৰা কৰিনো কেইটকা পায় কচোন? তইতো জানই সেই কেইটকা পইচানো মানে কেনেকৈ ধাৰটো মাৰিব কচোন তই? সেই কেইটকা পইচা ধাৰত দি দিয়ে আমি পেটত গামোচা মাৰি থাকিব লাগিব। যদি তহঁতি সঁচাকৈ সহায় কৰিম বুলি ভাবিছ তেতিয়াহ'লে আমি বহুত সকাহ পাম। তহঁতে চিন্তা নকৰিবি, আমি লাহে লাহে হ'লেও তহঁতক পইচাটো মাৰি থাকিম। বোৱাৰী ঠিকে কৈছে, আমি কিবা এটা কৰিম, তই চিন্তা নকৰিবি ৰ। পিছে তই এতিয়া ঘৰলৈকে যাগে যা, এই চেইন টেইন হেৰি গাঁওবুঢ়াক দিব নালাগে যা, আমিবোৰ আছোঁ নহয়, আমি নিশ্চয় কিবা এটা কৰিম। তই এতিয়া যা ঘৰলৈকে যাগে যা। ঠিক আছে ককাইদেউ, মই আহিছোঁ তেতিয়াহ'লে। ককাইদেউ খুৰীদেউৰ কথাবোৰ শুনি সঁচাকৈ বৰ বেয়া লাগিলে পাই। আৰু ল'ৰাটোৰ কথা সুধিবলৈ মোৰ সাহসেই নহ'লেও, খুৰীয়ে চাগে কিমান মনতে দুখ পাইছে ঠিক নাই আৰু। এনেকুৱা ইমান নিষ্ঠুৰ ল'ৰা থাকেনে বাৰু? সঁচাকৈও আজিকালি ল'ৰা ছোৱালী জন্ম দিবলৈও ভয়। কষ্ট কৰি জন্ম দিবি, ডাঙৰ দীঘল হোৱাৰ পিছত সেয়াহে মাক বাপেক বুলি নোপোচে। তাকেহে দেই বৰ বেয়া লাগিলে হেৰ'। এটা কথা চাচোন বাৰু বলিন, গাঁওখনত ইমানবোৰ মানুহ আছে, ইমান ধনী ধনী মানুহ আছে, কিন্তু কোনেও এই মানুহগৰাকীক সহায় কৰিম বুলি ওলাই অহা নাই। কেনেকুৱা হ'ব লাগিব ভাবচোন তই মানুহবোৰ, টকা থাকিও একেবাৰে টকা নিচিনা চেপেটা ইমান। তাকেহে ককাইদেউ ময়ো দেখি পেলাই আচৰিত হ'লোঁ দেই। আৰু এটা কথা গম পালোঁ, আজিকালি যিমান যি হ'লেও টকা পকেটত লাগিবই। টকা হ'লেহে আপুনি উচ্চ স্থান পাব সমাজত। আজিকালিতো টকাই সকলো আৰু। পিছে এতিয়া বৈ যাওঁ, বিমলৰ কথাটো কওঁগৈ। বিমলৰ পৰা টকা 1000-2000 আনিব পাৰিলেও বহুত টকা ৰেহাই হ'ব। অঁ ঠিক আছে আহক ককাইদেউ। কামৰ পৰা ঘৰলৈ উভতিলেই হাজাৰটা টেনশ্যনে একেবাৰে হেঁচা মাৰি ধৰে। জীৱনটো সঁচাকৈ বহুত দুখৰ হ'ল দেই আমাৰ। এই বুঢ়া বুঢ়ী কালত লোকৰ ককৰ্থনা শুনিবলৈহে আমাক জীয়াই ৰাখিছে ভগৱানে। ঘৰখনৰ পৰা ওলাই যাব নোৱাৰা হ'লোঁ, ইটোৱে সোধে কাকনো কিমান ক'ম আৰু কাৰ মুখতনো মই সোপা দিম। সকলোৱেতো গম পাইছেই যে আমাৰ দুৰ্দশাৰ কথা। হেৰি আপুনি কামৰ পৰা আহিলে হপায়? অঁ আহিলোঁ। পিছে তোমাৰ মুখত ইমান ফূৰ্তি যে? এটা ভাল খবৰ আছে আকৌ, সেই খবৰটো পাই মোৰ মুখত হাঁহি বিৰিঙি আছে অথনিৰ পৰা। ভাল খবৰ? আমাৰ নিচিনা মানুহলৈ কিনো ভাল খবৰ আহিছে? সদায়নো কিমান দুখ কৰি থাকিব। অথনি মই গাঁওবুঢ়া দেউতাৰ ওচৰলৈ ওলাই গৈছিলোঁ কিবা কথা পাতিবলৈ, পইচা পাতি কথা পাতিবলৈকে গৈছিলোঁ বাৰু। সেই তেনেকুৱাতে কোষেশ্বৰ কাইদেউ আৰু সেই বলিয়ে লগ পালে। তেতিয়া বোলে তেওঁলোকক মই সকলোবোৰ কথা ক'লোঁ। কোৱাৰ পাছত কৈছে তেওঁলোকে হেনো আমাক সহায় কৰিব। তেওঁলোকে সঁচাকৈ সহায় কৰিম বুলি কৈছে নে আমাক?
অঁ তেওঁলোকে আমাক সঁচাকৈ সহায় কৰিব আপুনি এতিয়া আৰু চিন্তা কৰি থাকিব নালাগে তেওঁলোকক খালি আমি লাহে লাহে পইচা কেইটকা ঘূৰাই দিম বুলি কৈছোঁ বাৰু মই তেওঁলোকে নালাগে বুলি কৈছে হ'লেও দি দিব লাগিব আৰু লাহে লাহে ঘূৰাই দিম সঁচাকৈ তেওঁলোকে আমাক বৰ ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিম বুলি কৈছেও সঁচাকৈ মই সিহঁতৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম দেখিছা মীৰা দেখিছা ল'ৰা ছোৱালী থকাতকৈ আজিকালি নথকাই ভাল আমাৰ সন্তান বুলিবলৈ অকল এটাই আছিলে ইমান কষ্ট কৰি পঢ়ালোঁ শুনালোঁ এতিয়া সি আমাক বুকুতে লাথ মাৰিলে এনেকৈ এইটো দুখ সদায় থাকি যাব মোৰ মৰা আগমুহূৰ্তলৈকে এইটো দুখ মোৰ জীৱনত থাকি যাব মীনা সঁচাকৈ দেই ময়ো এইটো কথা কেতিয়াও পাহৰিব নোৱাৰোঁ সেইজনী মই মাক হয় 9 মাহ গৰ্ভত ৰাখি মই তাক জন্ম দিছোঁ ইমান কষ্ট কৰি তাক পঢ়াইছোঁ শুনাইছোঁ সি যে এতিয়া এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ মাক বাপেক খালে সিয়ে তাৰনো এবাৰো মনত নপৰা হ'লে বাৰু সঁচাকৈ দেই সঁচাকৈ এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই নথকাই ভাল হ'ব মীনা দুখ নকৰিবা কিমানো দুখ কৰিবা আৰু অতদিনে এনেকৈ থাকিলোৱেই এতিয়াৰ পৰা আমি ভাবি ল'ম আমাৰ কোনো সতি সন্তানে নাই ময়ো সেইটোৱে ভাবিছোঁ শেষত আমি সেইটোৱে ভাবিব লাগিব যে আমাৰ কোনো সতি সন্তানেই নাছিলে সন্তান থাকিও যদি আমাক এনেকুৱা কৰিলে তেতিয়াহ'লে এনেকুৱা সন্তান আমাক নালাগেই আমিও তাক পাহৰি পেলাইছোঁ সি যেনেকৈ আমাক পাহৰিলে আমিও তাক তেনেকৈ মনৰ পৰা আঁতৰাই পেলাইছোঁ হ'ব এতিয়া তাৰ কথা পাতি পেলাই আমি এই ভাল মুহূৰ্তখন বেয়া নকৰোঁ আপুনি হাত ভৰিকেইটা ধুই লওক মই চাহখন বনাই নোগৈ এতিয়া আৰু চিন্তা কৰি থাকিব নালাগে আমাক তেওঁলোকে সহায় কৰিব নহয় আমি তেওঁলোকক লাহে লাহে ধাৰটো মাৰি থাকিলে হ'ল আৰু ঠিক আছে ব'লা তুমি তেতিয়া চাহকণ বনোৱাগৈ মই হাত মুখকেইটা ধুই আহোঁগৈ আজি বৰ ডাঙৰ বিপদৰ পৰা মুক্তি পাইছোঁ ভগৱান আছে নহয় চিন্তা নকৰিব ভগৱানে আমাক চকু মেলি চাইছে আমি কাকো অনিষ্ট কৰা নাই নহয় তেতিয়াহ'লে ভগৱানেনো আমাৰ লগত কিয় অন্যায় কৰিব কওকচোন আপুনি হয় বাৰু দিয়া আজি তুমি মূৰত আছাৰ কাৰণে মই বহুত সাহস পাইছোঁ মীনা বহুত সাহস পাইছোঁ মই নাথাকিলেনো কোন থাকিব আপোনাৰ লগত মই থাকিব লাগিব এতিয়া যাওক হাত মুখকেইটা ধুই আহোঁগৈ ঠিক আছে বাৰু দিয়া